নমস্কাৰ মই শ্যামলী দাস আৰু মই ফিজিক্সৰ সাবজেক্ট টিচাৰ হয়। নমস্কাৰ মই মৃদুপৱন দাস মই বায়োলজি সাবজেক্ট টিচাৰ। যেহেতু SSLC এক্সাম পাছ কৰি এতিয়া নতুনকৈ ছায়েন্স ষ্ট্ৰীমত এডমিশ্যন লৈছে, ভাল ৰিজাল্ট কৰিলে সি ছায়েন্সৰ ষ্টুডেণ্ট নহ'বও পাৰে। মানে এনেকুৱা হয় যদি তাৰ লজিকেল থিংকিং নাথাকে বা আপোনাৰ এনালাইটিকেল থিংকিং নাথাকে বা বিভিন্ন ধৰণৰ যদি প্ৰব্লেম ছলভিং এটিটিউড এটা নাথাকে তো সি হয়তো ছায়েন্সৰ ষ্টুডেণ্ট নহ'বও পাৰে। বা ই যদি লিটাৰেচাৰ ছাবজেক্টত বেছি ইণ্টাৰেষ্টেড তো তেনেকুৱা ধৰণৰ ষ্টুডেণ্টে হয়তো ছায়েন্স ছাবজেক্টত ভাল এটা পাৰফৰ্মেঞ্চ পিছত দেখাব নোৱাৰিবও পাৰে। তো সেইটো কাৰণে গাৰ্জেনসমূহে মানে ফ'ৰ্চ কৰিব নালাগে যে তই ছায়েন্সে ল বা তই আৰ্টছ ষ্ট্ৰীমে ল, প্ৰতিটো ষ্ট্ৰীমেই ভাল। তো যিকোনো ধৰণৰ ষ্ট্ৰীমত যাব পাৰে, য'তেই পঢ়ক মুঠতে ভালকৈ পঢ়িলেই মানে এটা ভাল কেৰিয়াৰ মানে ল'ব পাৰিব। তো তেনেকুৱা ধৰণৰ কথা। তো গাৰ্জেনসমূহলৈ সেইটো অনুৰোধ আছিলে। প্লাছ আৰু তেওঁলোকক বেছি প্ৰেছাৰ নিদিব। বহুত ষ্টুডেণ্ট আছামিজ বেকগ্ৰাউণ্ডৰ পৰা আহিছে আৰু তেওঁলোকে আমাক বিভিন্ন ধৰণৰ নিজৰ এতিয়া একাডেমিক ৰিলেটেড প্ৰব্লেম, যিহেতু নতুন এটা বস্তু পাইছে, যিহেতু ক্লাছ 10ৰ পৰা ছায়েন্স ষ্ট্ৰীম লৈছেহি, তো বিভিন্ন ধৰণৰ প্ৰব্লেম ফেচ কৰাটো স্বাভাৱিক। তো আমি এটা ভিডিঅ'ৰ জৰিয়তে তেওঁলোকক লগতে তেওঁলোকৰ গাৰ্জেনসমূহক কিছুমান কথা ক'ব বিচাৰিছোঁ যে এনেকুৱা হয় বস্তুটো, ষ্টুডেণ্টখিনি 3 মান্থছ অলপ প্ৰব্লেম হোৱাটো স্বাভাৱিক কথা। মানে এইটো কোনো ধৰণৰ এটা ডাঙৰ প্ৰব্লেম নহয়, হ'বই। আছামিজ বেকগ্ৰাউণ্ডৰ অহা ষ্টুডেণ্টৰ 3 মান্থছ প্ৰব্লেম হ'বই। তো সেই 3 মান্থছত যদি 100% এফৰ্টছ দি পঢ়ে ষ্টুডেণ্টটোৱে, প্লাছ এখন ফিজিক্সৰ কেমেষ্ট্ৰি বায়'লজি তিনিটা ছাবজেক্টৰ কাৰণে যদি এখন NCERT আছামিজ মিডিয়ামৰো লৈ লয় লগত, যিহেতু আমাৰ কি হয়, আমি ক্লাছত বিভিন্ন ধৰণৰ কনচেপ্ট দিয়াৰ লগতে ষ্টুডেণ্টবিলাক কেতিয়াবা হয়তো কিছুমান ৱৰ্ড পাহৰি যায় কি আছিলে এইটো বস্তু। তো এনেকুৱা হয়, যিহেতু ঘৰত থাকিলে আমি হয়তো টিচাৰবিলাক এভেইলেবল তেওঁলোকৰ ওচৰত নাথাকিব পাৰোঁ, হয় নাই? ফোন নম্বৰ নাথাকিব পাৰে। তো সেইটো কাৰণে আছামিজ বুকখন থাকিলে কি হৈ যায়, কিবা এটা বস্তু কনচেপ্ট এটা ক্লিয়াৰ হোৱাৰ সময়ত ৱৰ্ড এটা যদি ডিফিকাল্ট আহে, তেতিয়া সেই NCERTখন অসমীয়াখন মেলি পিনি পটককৈ যাতে চাব পাৰে। তো সেইটো কাৰণে অসমীয়া NCERTখন মানে লোৱাটো দৰকাৰ ইংলিছখনৰ লগতে। বাট ইয়াত আৰু এটা কথা আছে না শ্যামলীবা, যে আমাৰ কি হয় যে ফুল্লি ডিপেণ্ডেণ্ট হৈ যাব নালাগে আৰু আছামিজ মিডিয়ামৰ বুকখন, নহ'লে ইংলিছটো কেতিয়াও ভাল নহ'ব। তুমি ছাবজেক্টটো ভাল পাবলৈ শিকা। মানে ছাবজেক্টটো যদি তোমাৰ ইণ্টাৰেষ্ট নাই, তেনেহ'লে ছাবজেক্টটো এক্সপ্ল'ৰ কৰা, হয় নাই? টিচাৰ্ছৰ লগত ছাবজেক্ট টিচাৰ্ছৰ লগত কনচাল্ট কৰা, মানে ইণ্টাৰেষ্টটো পাব লাগে প্ৰথম ছাবজেক্টটো। ইণ্টাৰেষ্টটো আনিবৰ কাৰণে ছাবজেক্টটো ইণ্টাৰেষ্ট আনিবৰ কাৰণে প্ৰথম কথা হৈছে তোমাৰ টিচাৰজনৰ লগত ভালকৈ তুমি ইণ্টাৰেক্ট কৰিব লাগিব। টিচাৰজনক যেতিয়া প্ৰথমতে ভাল পাবলৈ শিকিবা, তেওঁৰ লগত কথা পাবলৈ শিকিবা, তেওঁৰ পৰা এটা বস্তু নতুনকৈ শিকিবলৈ বিচাৰিবা, তো লাহে লাহে তোমাৰ সেই ছাবজেক্টটোৰ প্ৰতি ইণ্টাৰেষ্ট আহিব আৰু তেতিয়া লাহে লাহে তেওঁ যিকোনো ধৰণৰ প্ৰব্লেমেই হওক লাগিলে তেওঁ ছল্ভ হৈ তেওঁ কৰিব পাৰিব। সেইকাৰণে আমি ষ্টুডেণ্টখিনিক কৈছোঁ, সকলোকে কৈছোঁ যে তোমালোকে প্ৰতিজন টিচাৰক ভাল পাবলৈ শিকা। টিচাৰ্ছক ভাল পালে তুমি ছাবজেক্টটো ভাল পাবা, আৰু ছাবজেক্টটো তেতিয়া কিবা ধৰণৰ ডাউট থাকিলেও তুমি লগালগ মানে একো মনত ভয় ভাৱ নথাকে তুমি সুধিব পাৰিবা, আৰু তেতিয়াহে তোমাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব। মেইন কথা হৈছে আমাৰ মাৰ্কছৰ কথা নাই, কিন্তু মেইন কথা হৈছে আমাৰ কনচেপ্ট।